Welcome to everyone. মই আজি ইংলিছ গ্ৰামাৰৰ ভইচ চেঞ্জৰ এটা ক্লাছ কৰিবলৈ আৰম্ভ কৰিছোঁ। তোমালোকে সকলোৱে মনোযোগেৰে এই ভিডিঅ'টো চাবা। অৰ্থাৎ প্ৰেজেণ্ট চেপ্টাৰ হ'ল ভইচ চেঞ্জ টু দ্য প্ৰেজেণ্ট ইনডিফিনিট টেন্স। অৰ্থাৎ প্ৰেজেণ্ট ইনডিফিনিট টেন্সৰ ভইচ চেঞ্জ কৰিম। অৰ্থাৎ প্ৰেজেণ্ট ইনডিফিনিট টেন্সৰ কেনেকৈ ভয়েসৰ পৰিৱৰ্তন কৰিব লাগে সেই বিষয়ে আজি স্পষ্টভাৱে ইয়াত আলোচনা কৰিম, এই ভিডিঅ'ত আলোচনা কৰিম। অৰ্থাৎ প্ৰেজেণ্ট ইনডিফিনিট টেন্সৰ যেতিয়া ভয়েস কৰিম তেতিয়া কিন্তু প্ৰেজেণ্ট ইনডিফিনিট টেন্সৰ যি মূল সূত্ৰ আছে, অৰ্থাৎ প্ৰেজেণ্ট ইনডিফিনিট টেন্সৰ যি সূত্ৰ আছিল, অৰ্থাৎ সেই সূত্ৰটোক আজি মই এই ক্লাছত অর্থাৎ প্রেজেন্ট ইনডিফিনিট টেন্সর মূল সূত্রক এসি সূত্র হিসাবে ব্যবহার কৰিব পাৰো। অর্থাৎ একটিভ সূত্র হিসাবে ব্যবহার কৰিব পাৰো। একটিভ সূত্র হিসাবে যেতিয়া ইয়াক ব্যবহার কৰা হ'ব তেতিয়া প্রেজেন্ট ইনডিফিনিট টেন্সর যি সূত্র আছে সেই সূত্রটোকে ব্যবহার কৰিব লাগিব। অর্থাৎ সাবজেক্ট প্লাস ভার্ব প্লাস অবজেক্ট ই হল একটিভ সূত্র। এই সূত্রক যেতিয়া পেসিভলৈ পৰিৱৰ্তন কৰা হ'ব তেতিয়া ইয়াক প্ৰেজেণ্ট ইনডিফিনিট টেন্সৰ পেসিভ সূত্ৰ বুলি ক'ব পাৰি। অৰ্থাৎ ভয়েস চেঞ্জৰ ক্ষেত্ৰত প্ৰেজেণ্ট ইনডিফিনিট টেন্সৰ ই হ'ল একটিভ সূত্ৰ, সাবজেক্ট প্লাস ভাৰ্ব প্লাস ই হ'ল একটিভ সূত্ৰ। আৰু প্ৰেজেণ্ট ইনডিফিনিট টেন্সৰ পেসিভ সূত্ৰ হিচাপে ইয়াক কি কৰিব লাগিব, ওলোটাই লিখিব লাগিব। অৰ্থাৎ ইয়াক এনেদৰে লিখি দিব পাৰো, সাবজেক্ট 1 বুলি লিখিব পাৰো। অর্থাৎ নাম্বারিং করে দিয়া সাবজেক্ট হল 1, সাবজেক্ট 1 হয়ে গেল, ভার্ব তার পিছত অবজেক্টক 2 করে দিয়া, নাম্বারিং করে দিয়া প্যাসিভ সূত্র একটিভ সূত্র হিসাবে সাবজেক্ট 1 আর অবজেক্ট হল 2। তেনেহলে ইয়াক যেতিয়া প্যাসিভ সূত্ৰলৈ পৰিৱৰ্তন কৰিম তোমালোকে নিশ্চয় অৱগত। যেতিয়া আমি ইয়াক প্যাসিভ সূত্ৰলৈ পৰিৱৰ্তন কৰিম, প্যাসিভলৈ পৰিৱৰ্তন কৰিম, যি অবজেক্ট থাকিব সেই আহি কিন্তু প্যাসিভত কি হ'ব, সাবজেক্ট হ'ব। তেনেহলে অবজেক্টক আনি পেলাই ইয়াত কি কৰিব পাৰো, অৰ্থাৎ সাবজেক্ট লিখিব পাৰো। সাবজেক্ট লিখা হৈ গ'ল, কিন্তু এটা কথা মনত ৰাখিব লাগিব, অবজেক্ট হিচাপে ইয়াত নম্বৰ কিমান দিয়া হৈছে, 2 দিয়া হৈছে। ইয়াত নম্বৰ কিমান দিয়া হৈছে, 2 দিয়া হৈছে। তেনেহলে অবজেক্ট আহি যদি সাবজেক্ট হয় তেনেহলে ইয়াত 2 লিখিব পাৰো। অর্থাৎ অবজেক্ট আহি সাবজেক্ট হয়ে গেল, তার কারণে 2 লিখা হয়। 2 যেতিয়া লিখা হয়ে গেল, কিন্তু প্রেজেন্ট ইনডিফিনিট টেন্সর অ্যাক্টিভত কিন্তু এম ইজ আর না থাকে, অর্থাৎ বিভার্ব না থাকে। তেনেহলে বিভার্বক ব্যবহার কৰিবৰ কাৰণে ইয়াত কিন্তু আমি যেহেতু প্যাসিভ হৈ আছে, যেতিয়া প্যাসিভ হ'ব তেতিয়া কিন্তু বিভার্বৰ ব্যবহার কৰিব লাগিব। তেনেহলে বিভার্ব লিখি প্লাই বন্ধনীর ভিতৰত লিখি দিয়া বিভার্ব হিসাবে যেহেতু প্রেজেন্ট টেন্সর বিভার্ব এম ইজ আর, এম ইজ আর লিখা হয়ে গেল। বিভার্ব হিসাবে এম ইজ আরক ব্যবহার কৰিব লাগিব। বিভার্ব হিসাবে এম ইজ আর হোৱাৰ পিছতে যি ভার্ব থাকিব সেই ভার্বক ভার্ব 3 অর্থাৎ ভার্বৰ তৃতীয় ৰূপ লিখিব লাগিব। ভার্ব 3 লিখিব লাগিব, অর্থাৎ ভার্ব 1 দিয়া থাকিব, ভার্ব 1 দিয়া থাকিব, প্রেজেন্টত দিয়া থাকিব, তার পিছত কি কৰিব লাগিব, ভার্ব 3 লৈ অর্থাৎ পাস্ট পার্টিসিপল ফর্ম লৈ পৰিৱৰ্তন কৰি দিব লাগিব। অর্থাৎ ভার্বৰ পিছত আকৌ যেহেতু প্যাসিভ লৈ পৰিৱৰ্তন হৈ আছে, প্যাসিভ লৈ পৰিৱৰ্তন কৰাৰ কাৰণে কি কৰিব লাগে, অর্থাৎ আমি জানো যে প্যাসিভ লৈ যেতিয়া পৰিৱৰ্তন হৈ থাকে তেতিয়া প্যাসিভত এটা কি কৰা হয়, বাই প্রিপোজিশনৰ ব্যৱহাৰ কৰা হয়। তেনেহ'লে বাই প্রিপোজিশন লিখা হল। বাই প্রিপোজিশন যেতিয়া লিখা হৈ গ'ল, অর্থাৎ আমি জানো যে ভার্বৰ পিছতে কি হ'ব লাগিব, বাই প্রিপোজিশন হ'ব লাগিব, নহলে সাবজেক্টৰ আগত কি হ'ব লাগিব, বাই প্রিপোজিশন হ'ব লাগিব। আমি জানো যে এতিয়া সাবজেক্ট গৈ যেতিয়া প্যাসিভ হ'ব তেতিয়া কি হয়, অবজেক্ট হয়। তেনেহলে অবজেক্ট 1 বুলি লিখিব পাৰো। অর্থাৎ ইয়াত কিমান লিখা আছে, 1 লিখা আছে। তেনেহলে এই সাবজেক্ট গৈ কি হ'ব, অবজেক্ট হ'ব। তেনেহলে সূত্র দুটা হৈ গ'ল। তেনেহলে সূত্র দুটা হোৱাৰ পিছত যেহেতু ইয়াত একটিভ আৰু প্যাসিভ আছে, তেনেহলে একটিভত এটা উদাহৰণ দিয়া হ'ব, সেই উদাহৰণটোক আকৌ কি কৰা হ'ব, প্যাসিভলৈ পৰিৱৰ্তন কৰা হ'ব। একেবাৰে ইজি এটা এক্সাম্পল। ফর এক্সাম্পল 1, I
সি দ্য মুন, ইয়াত এ লিখি দিয়ে যেহেতু অ্যাক্টিভ ভয়েস এ লিখা হল। এইবাৰ ইয়াত যেহেতু এক্টিভ সূত্ৰ আছে সেই এক্টিভ সূত্ৰৰ লগত মিলাই গ'ল। উদাহৰণৰ লগত এক্টিভ সূত্ৰৰ লগত মিল আছে নে নাই? অৰ্থাৎ সাবজেক্ট হিচাপে ইয়াত আই আছে আৰু ইয়াত ভাৰ্ব হিচাপে সি আছে, ইয়াত ভাৰ্ব ইয়াত সি, ইয়াত অবজেক্ট হিচাপে দা মুন দিয়া আছে। তেনেহ'লে এক্টিভ সূত্ৰৰ লগত একেবাৰে এজ ইট ইজ মিল আছে। মিল থকাৰ কাৰণে ইয়াক আমি পেছিভ সূত্ৰলৈ সহজে কি কৰিব পাৰি, একেবাৰে পৰিৱৰ্তন কৰি দিব পাৰি। তেনেহ'লে আমি জানো যে তেনেহ'লে ইয়াক যেতিয়া আমি পেছিভলৈ পৰিৱৰ্তন কৰিম তেতিয়া ইয়াত পি এ লিখিম, পি এ অৰ্থাৎ পেছিভ ভয়েস হৈ আছে। ইয়াত অবজেক্ট হিচাপে কি দিয়া আছে, ই হ'ল অবজেক্ট। তেনেহ'লে অবজেক্ট হিচাপে দা মুন আছে, তেনেহ'লে ইয়াত লিখিব লাগিব দা মুন। দা মুন লিখা হৈ গ'ল, কিন্তু দা মুন যেহেতু অবজেক্ট আছিল আমি সাবজেক্ট হৈ গ'ল। সাবজেক্ট হোৱাৰ পিছত সাবজেক্ট লিখাৰ পিছত যেহেতু পেছিভ হৈ আছে সাবজেক্টৰ ওপৰত ভিত্তি কৰি ইয়াত তিনিটা বিভাগ দিয়া আছে, এম ইজ আর, অর্থাৎ এম কত ব্যবহার হ'ব, ইজ কত ব্যবহার হ'ব, আর কত ব্যবহার হ'ব, সেই বস্তুখিনি আমি স্পষ্টভাৱে জানিব লাগিব। অর্থাৎ সাবজেক্ট যদি আই হয় অনলি এম, সাবজেক্ট আইৰ লগতহে এমৰ ব্যৱহাৰ কৰা। সাবজেক্ট যদি হি, সি, ইট, নাউন অর্থাৎ রহিম, আৰু যদি একবচন সাবজেক্ট হয় তেনেহ'লে কি কৰিব পাৰে, ইছৰ ব্যৱহাৰ কৰিব পাৰে। আকৌ এবাৰ ক'ম, সাবজেক্ট যদি হি হয় ইজ হ'ব, সাবজেক্ট যদি সি হয় ইজ হ'ব, সাবজেক্ট যদি ইট হয় ইজ হ'ব, সাবজেক্ট যদি নাউন অর্থাৎ রহিম হয় তেনেহ'লে ইজ হ'ব, আৰু যদি একবচন সাবজেক্ট হয় তেনেহ'লে কি হ'ব, ইজ হ'ব। সাবজেক্ট যদি ওই হয় তেনেহ'লে আর হ'ব, সাবজেক্ট যদি ইউ হয় আর হ'ব, সাবজেক্ট যদি দে হয় তেনেহ'লে কি হ'ব, আর হ'ব। আৰু এটা সাবজেক্ট লগতে দিয়া আছে, এটাতকৈ বেছি নাউন হ'লে আর হ'ব, আৰু যদি সাবজেক্ট বহুবচন হয় তেনেহ'লে বিভাগ হিচাপে আর হ'ব। তেনেহ'লে আৰৰ ব্যৱহাৰখিনি হৈ গ'ল। কিন্তু ইয়াত উদাহৰণত দিয়া আছে দা মুন, অর্থাৎ আই সি দা মুন, দা মুন অবজেক্ট আছিল আই সাবজেক্ট হৈ গ'ল। তেনেহ'লে সাবজেক্টৰ পিছত কিন্তু পেছিভত বিভাগ লিখিবই লাগিব, অর্থাৎ এম ইজ আর, এই তিনিটাৰ যিকোনো এটা লিখিবই লাগিব, নহ'লে কিন্তু পেছিভ নহ'ব। তেনেহ'লে এম ইজ আৰৰ পৰা যেহেতু এটা পইণ্ট লিখিব লাগিব, ইয়াত তিনিটা পইণ্ট দিয়া আছে, তেনেহ'লে দা মুন অর্থাৎ চন্দ্ৰটো এটা বুঝাইছে, অর্থাৎ চন্দ্র এটাই হে, পৃথিবীর ভিতৰত একমাত্র নাউন হিসাবে চন্দ্র এটা হে। তেনেহ'লে এটা চন্দ্র হওয়ার কারণে থার্ড পার্সন সিঙ্গুলার নাম্বার হওয়ার কারণে চন্দ্র এটা নাম হয়, নাউন হয়। থার্ড পার্সন সিঙ্গুলার নাম্বার হওয়ার কারণে কি কৰিব পাৰা, ঈশ্বৰ ব্যৱহাৰ কৰিব পাৰা। ইজ লিখা হৈ গ'ল। ইজ লিখাৰ পিছত আমি চাব লাগে যে ইয়াত আকৌ কি দিয়া আছে, বিভাগৰ পিছত কি দিয়া আছে, ভাৰ্ব 3। তেনেহ'লে আমি জানো যে ইয়াত দিয়া আছে সি, তেনেহ'লে সি হ'ল অন, ইয়াৰ সি হ'ল অন অর্থাৎ প্রেজেন্ট। যেতিয়া টু হ'ব ভার্ব টু অর্থাৎ সেকেন্ড ফর্ম বা কি বুলি ক'ব পাৰি, অর্থাৎ পাস্ট বুলি ক'ব পাৰি, তেতিয়া চ হ'ব। আৰু যেতিয়া থার্ড ফর্ম অর্থাৎ ভার্ব 3 অর্থাৎ পাস্ট পার্টিসিপল হ'ব তেতিয়া কি হ'ব, সিন হ'ব। তেনেহ'লে সিক আমি কি কৰিব লাগিব, ভার্ব 3 লৈ অর্থাৎ ফর্ম 3 লৈ ৰূপ 3 লৈ যেতিয়া পৰিৱৰ্তন কৰি দিম তেতিয়া কি হ'ব, সিন হ'ব। সিন লিখা হৈ গ'ল। কিন্তু আমি জানো যে ভাৰ্বৰ পিছতে এটা বাই প্ৰিপজিশ্যন লিখিব লাগিব আৰু সাবজেক্টৰ আগত লিখিব লাগিব। তেনেহ'লে ভাৰ্ব যেহেতু হৈ গ'ল তেনেহ'লে বাই প্ৰিপজিশ্যন এটা লিখি দিব লাগিব। বাই প্ৰিপজিশ্যন লিখা হৈ গ'ল। বাই প্ৰিপজিশ্যন লিখাৰ পিছতে ইয়াত সাবজেক্ট হিচাপে কোন আছে, আই আছে। কিন্তু আমি জানো যে যেতিয়া আই থাকিব, যেতিয়া পেছিভলৈ পৰিৱৰ্তন হয় সাবজেক্ট গৈ অবজেক্ট হ'ব তেতিয়া আই লিখিব নোৱাৰিম। আইৰ পৰিৱৰ্তে ফার্স্ট পার্সন, আই ফার্স্ট পার্সন আছিল, কিন্তু ইয়াৰ পৰিৱৰ্তে যেতিয়া অবজেক্ট হ'ব ফার্স্ট পার্সন হিচাপে আমি কি লিখিব পাৰোঁ, পেছিভত মি লিখিব পাৰোঁ। তেনেহ'লে ই পেছিভলৈ একেবাৰে সম্পূৰ্ণভাৱে পৰিৱৰ্তন হৈ গ'ল।
অর্থাৎ অ্যাক্টিভত যদি দিয়া থাকে আই সি দ্য মুন, অ্যাক্টিভত থাকিলে ইয়াক যেতিয়া প্যাসিভ লৈ পৰিৱৰ্তন কৰিম তেতিয়া কি বুলি লিখিব লাগে, অৰ্থাৎ অবজেক্ট আহি সাবজেক্ট হ'ব দ্য মুন আৰু বিভাৰ্ব হিচাপে ইজ হ'ব আৰু ভাৰ্ব থ্ৰী লৈ চিন আৰু বাই প্ৰিপজিশ্যন প্লাছ কি লিখি দিব লাগিব, সাবজেক্টক অবজেক্ট কৰি দিব লাগিব। যেতিয়া সাবজেক্ট আহি থাকিব তেতিয়া অবজেক্ট হ'লে কি হ'ব, মি হ'ব। তেনেহ'লে এক্সাম্পল 1 হৈ গ'ল। এক্সাম্পল 2 চোৱা। এক্সাম্পল 2 চোৱা। Example, two children like apples. Children like apples. একেবারে ইয়াত স্পষ্টভাৱে লিখা আছে। আর একটি সূত্ৰৰ লগত প্ৰথমে মিলাই দিওঁ। একটি সূত্ৰ হিচাপে দিয়া আছে সাবজেক্ট ভার্ব ওয়ান প্লাস অবজেক্ট, অর্থাৎ ইয়াত চিলড্রেন লিখা আছে, চিলড্রেন হল সাবজেক্ট, ভার্ব হল লাইক, অবজেক্ট হল আপেলস। তেনেহ'লে একেবাৰে একটি সূত্ৰৰ লগত কি আছে, এডজেক্টিভ মিল থকাৰ কাৰণে ইয়াক পেছিভ সূত্ৰলৈ সহজেই কি কৰিব পাৰি, পৰিৱৰ্তন কৰি দিব পাৰি। তেনেহ'লে ইয়াত চোৱাচোন সাবজেক্ট চিলড্রেন লাইক ভার্ব আপেলস অবজেক্ট। তেনেহ'লে অবজেক্টক আনি প্ৰথমে কি কৰি দিব লাগে, সাবজেক্ট বনাই দিব লাগে, সাবজেক্ট বনাই দিব লাগে। তেনেহ'লে আপেলস লিখা হৈ গ'ল। আপেলস লিখাৰ পিছত যেহেতু অবজেক্ট আহি সাবজেক্ট হৈ গ'ল, সাবজেক্ট লিখাৰ পিছত বিভাৰ্বৰ ব্যৱহাৰ কৰিব লাগে। বিভাৰ্ব হ'ল এম ইজ আৰ। ই যেহেতু সাবজেক্ট হিচাপে কি লিখা হ'ল, আপেলস লিখা হ'ল। আপেলস বহুবচন হোৱাৰ কাৰণে আমি কি কৰিব পাৰোঁ, অৰ্থাৎ আৰৰ ব্যৱহাৰ কৰিব পাৰোঁ। বহুবচন হ'লে আৰ হ'ব। তেনেহ'লে ইয়াত বিভাৰ্ব হিচাপে কি লিখিব পাৰোঁ, আৰ লিখিব পাৰোঁ। আৰ লিখা হৈ গ'ল। আৰ লিখাৰ পিছত যি ভাৰ্ব দিয়া থাকিব সেই ভাৰ্বক ভাৰ্ব থ্ৰীলৈ পৰিৱৰ্তন কৰি দিব লাগিব। অৰ্থাৎ ইয়াত ভাৰ্ব অনত দিয়া আছে, ই হ'ল প্ৰেজেণ্ট, ভাৰ্ব অন হ'ল প্ৰেজেণ্ট লাইক, ভাৰ্ব টু হ'ল লাইকড, অৰ্থাৎ ভাৰ্ব টু হ'ল পাষ্ট, ভাৰ্ব থ্ৰী হ'ল পাষ্ট পাৰ্টিচিপল। তেনেহ'লে লাইক লাইকড লাইকড। তেনেহ'লে ভাৰ্ব থ্ৰীটো কি হ'ব, অৰ্থাৎ এটা ডি যোগ কৰি দিব লাগিব, লাইকড। লাইক লিখা হৈ গ'ল। লাইক লিখাৰ পিছতে যেহেতু ভাৰ্বৰ কাম শেষ হৈ গ'ল, ভাৰ্ব থ্ৰীলৈ পৰিৱৰ্তন হৈ গ'ল। ভাৰ্ব থ্ৰীলৈ পৰিৱৰ্তন হোৱাৰ পিছত এটা বাই প্ৰিপজিশ্যন লিখিব লাগে। এইটো এটা ৰুল দি আছে, নিয়ম দি আছে, অৰ্থাৎ বাই প্ৰিপজিশ্যনৰ ব্যৱহাৰ কৰিব লাগিব। বাই প্ৰিপজিশ্যনৰ ব্যৱহাৰ হৈ যোৱাৰ পিছত যেহেতু কি আছিল, ইয়াত সাবজেক্ট যি আছিল তাক কি কৰি দিব লাগিব, পৰিৱৰ্তন কৰি অবজেক্ট বনাই দিব লাগিব। তেনেহ'লে বায়ৰ পিছতে কি কৰিব লাগে, সাবজেক্টক অবজেক্ট বনাই দিব লাগে। তেনেহ'লে ইয়াত সাবজেক্ট হিচাপে কোন কি আছে, চিলড্ৰেন আছে। তেনেহ'লে চিলড্ৰেনৰ পৰিৱৰ্তন নহ'ব, চিলড্ৰেনেই হ'ব। তেনেহ'লে অবজেক্ট হিচাপে চিলড্ৰেন লিখি দিয়া, ফুল স্টপ দি দিয়া। তেনেহ'লে পৰিৱৰ্তন হৈ গ'ল। অৰ্থাৎ এক্টিভত দিয়া আছিল চিলড্ৰেন লাইক আপেল, যেতিয়া পেছিভ হ'ব তেতিয়া হ'ব আপেলছ আৰু লাইক বাই চিলড্ৰেন। তেনেহ'লে এক্সাম্পল 2 হৈ গ'ল। এতিয়া এক্সাম্পল 3 চোৱা। Example 3, example 3 लिखा, the cat kills a mouse. যেহেতু এক্টিভত আছে তেনেহ'লে এ লিখি দিয়া। আকৌ মিলাই লোৱা এক্টিভ সূত্ৰৰ লগত, যেহেতু এক্টিভত দিয়া আছে তেনেহ'লে এক্টিভ সূত্ৰৰ লগত মিলাই লোৱা। দ্য কেট সাবজেক্ট, ভাৰ্ব অন কিলছ, অবজেক্ট এ মাউস। তেনেহ'লে প্ৰেজেণ্ট ইনডিফিনিট টেন্সৰ পেছিভ ভইচত দিয়া আছে।
অর্থাৎ প্রেজেন্ট ইনডিফিনিট টেন্সত দিয়া আছে। অ্যাক্টিভত দিয়া আছে দ্য ক্যাট কিলস এ মাউস, অর্থাৎ মেকুৰীটোৱে কি কৰিছে, এটা নিগনি হত্যা কৰিছে। তেনেহ'লে ইয়াক আমি অলটাই কি কৰি দিব লাগিব, পেচিভ কৰি দিব লাগিব। তেনেহ'লে পেচিভ কৰোঁতে ইয়াত পি এ প্ৰথম লিখি ল'ম। পি লিখা হৈ গ'ল। লিখাৰ পিছত ইয়াত ছাবজেক্ট হ'ল দ্য কেট, ভাৰ্ব হ'ল কিলছ, আৰু এ মাউচ হ'ল অবজেক্ট। তেনেহ'লে অবজেক্টক আনি ছাবজেক্ট বনাই দিব লাগিব। তেনেহ'লে এ মাউচ, তেনেহ'লে এ মাউচ লিখি দিয়া। এ মাউচ অবজেক্ট আছিল, তাক ছাবজেক্ট কৰি ছাবজেক্ট হৈ গ'ল। কিন্তু ছাবজেক্ট হৈ গ'ল এ মাউচ, এটা নিগনিক বুজাইছে। তেনেহ'লে এটা হ'লে ই একবচন হয়, বেছিতো নহয়, এটাহে। তেনেহ'লে এটা হোৱাৰ কাৰণে ই থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হোৱাৰ কাৰণে বিভাৰ্ব হিচাপে পিছৰ ব্যৱহাৰ কৰিব পাৰি। তেনেহ'লে ইজ লিখা হৈ গ'ল। ইজ লিখাৰ পিছত যি ভাৰ্ব দিয়া থাকিব সেই ভাৰ্বক ভাৰ্ব থ্ৰীলৈ পৰিৱৰ্তন কৰি দিব লাগে। অৰ্থাৎ ইয়াত ভাৰ্ব হিচাপে কি দিয়া আছে, কিলছ দিয়া আছে। তেনেহ'লে ভাৰ্বৰ লগত এজ বা ইয়েজ যোগ আছে, অৰ্থাৎ এজ যোগ আছে, কিলছ। তেনেহ'লে প্ৰেজেন্ট ইনডিফিনিট টেন্সত থকাৰ কাৰণে ছাবজেক্টৰ থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হ'লে ভাৰ্বৰ লগত এজ বা ইয়েজ যোগ হয়। অৰ্থাৎ থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ আছিল, তাৰ কাৰণে কি হৈছে, এজ যোগ হৈছে। যেতিয়া অৰ্থাৎ ভাৰ্ব ওৱান প্লাছ বহুবচন বুলি ক'ব পাৰোঁ, অৰ্থাৎ প্ৰেজেন্ট ইনডিফিনিট টেন্সত। প্ৰেজেন্ট ইনডিফিনিট টেন্সত ভাৰ্ব ওৱান প্লাছ বহুবচন বুলি ক'ব পাৰোঁ, অৰ্থাৎ থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হোৱাৰ কাৰণে ইয়াত ভাৰ্ব বহুবচন হৈ আছে। কিন্তু যেতিয়া ইয়াক ভাৰ্ব টুলৈ পৰিৱৰ্তন কৰিম, অৰ্থাৎ অনৰ পৰা টুলৈ পৰিৱৰ্তন কৰিম, প্ৰেজেণ্টৰ পৰা পাষ্টলৈ পৰিৱৰ্তন কৰিম, তেতিয়া ইয়াত আৰু এছ নাথাকিব, ইয়াক পৰিৱৰ্তন কৰি কিল্ড কৰি দিব লাগিব, অৰ্থাৎ ইডি যোগ কৰি দিব লাগিব। যেতিয়া ইয়াক ভাৰ্ব থ্ৰীলৈ অৰ্থাৎ পাষ্ট পাৰ্টিচিপললৈ পৰিৱৰ্তন হ'ব, তেতিয়াও ইয়াক কি কৰি দিব লাগিব, কিল্ড কৰি দিব লাগিব। অৰ্থাৎ ভাৰ্ব থ্ৰী হোৱাৰ লগে লগে ইয়াত আৰু এছ নাথাকিব, এছ উঠি গ'ল। অকল প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ এক্টিভত বা প্ৰেজেন্ট ইনডিফিনিট টেন্সতহে ইয়াক কি কৰা হ'ব, অৰ্থাৎ ভাৰ্বৰ লগত এজ বা ইয়েছ হিচাপে কি কৰা হয়, ব্যৱহাৰ কৰা হয়। কিল্ড হোৱাৰ পিছতেই আমি কি কৰিব লাগিব, এটা বাই প্ৰিপজিশ্যনৰ ব্যৱহাৰ কৰিব লাগিব। বাই প্ৰিপজিশ্যনৰ যেতিয়া ব্যৱহাৰ হৈ গ'ল, বাই প্ৰিপজিশ্যনৰ ব্যৱহাৰৰ পিছতেই কি কৰিব লাগিব, যি ছাবজেক্ট আছিল তাক কি কৰি দিব লাগিব, অবজেক্ট হিচাপে পৰিৱৰ্তন কৰি দিব লাগিব। তেনেহ'লে ইয়াত ছাবজেক্ট হিচাপে কি লিখা আছে, দ্য কেট। তেনেহ'লে ই যেতিয়া অবজেক্ট হিচাপে পৰিৱৰ্তন হ'ব, তেতিয়াও কি হ'ব, দ্য কেটেই হ'ব। তেনেহ'লে লিখি দিয়া দ্য কেট। অৰ্থাৎ একেবাৰে সম্পূৰ্ণভাৱে ই পেচিভলৈ পৰিৱৰ্তন হৈ গ'ল। তেনেহ'লে পেচিভলৈ পৰিৱৰ্তন কৰোঁতে অৰ্থাৎ প্ৰথমে আমি টেন্সৰ সূত্ৰ জানিব লাগিব। অৰ্থাৎ টেন্স বাই টেন্স কি কৰিব লাগে, এইবিলাক বস্তু পৰিৱৰ্তন কৰিব লাগে। অৰ্থাৎ টেন্সৰ প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ সূত্ৰ জানিলেহে প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ পেচিভ কৰিব পাৰিম, আৰু প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ ব্যৱহাৰ জানিলেহে প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ ব্যৱহাৰ কৰিব পাৰিম। তেনেহ'লে সকলোখিনি বস্তু তোমালোকে একেবাৰে প্ৰথমৰ পৰা ভালদৰে লক্ষ্য কৰিবা। যদি মোৰ ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক আৰু শ্বেয়াৰ কৰিবা, লগতে এটা ছাবস্ক্ৰাইব কৰি দিবা। থেংক ইউ।